আজি ডিব্ৰুগড়স্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কৃতি শিক্ষাৰ্থীসকলৰ অভিনন্দন অনুষ্ঠান। বিগত প্ৰতিটো বৰ্ষৰ দৰে এই বৰ্ষতো ডিব্ৰুগড় জিলাৰ প্ৰায় 400 কৃতি ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কেৰিয়াৰ কাউন্সেলিঙৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত বহুকেইজন প্ৰতিষ্ঠিত ব্যক্তি শিক্ষাবিদৰ লগতে উপস্থিত থাকে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ সহ প্ৰাধ্যাপিকা কান্তা কাবেৰী, সোণোৱালৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে 50টাকৈ বৰ্ষ অতিক্ৰম কৰা সংগঠনটোৱে সোণোৱাল কছাৰী জনগোষ্ঠীৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত সোণোৱাল কছাৰী ছাত্ৰ সন্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালকৈ আগবাঢ়ি যোৱাৰ সংকল্পৰে বৃহত্তৰ অসমীয়া সমাজখনৰ লগত সমিল মিলেৰে একেডাল এনাজৰীৰে আগবাঢ়ি ছাত্ৰ ছাত্ৰীসকলক সৌপথ দেখুৱাই সৃষ্টিশীলভাৱে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব লাগিব। এই অনুষ্ঠানৰ জৰিয়তে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক সফলতাৰে দুৱাৰদলিত উপনীত হ'বলৈ আজিৰ পৰাই সকলো ছাত্ৰ ছাত্ৰীক সংকল্পবদ্ধ হ'বলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই বিগত বছৰসমূহৰ দৰে এইবাৰো অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী সমাজৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব সহকাৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকক উৎসাহ জনাবৰ বাবে আজি আমাৰ আউনীআটী সত্ৰৰ প্ৰেক্ষাগৃহত অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। এটা খুব সুন্দৰ, এটা প্ৰশংসনীয় তেওঁলোকৰ পদক্ষেপ। তাৰ লগতে এটা ভাল লাগিছে আজি বিশেষকৈ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে কি অধ্যয়ন কৰিব, তেওঁলোকে কি পঢ়িব, এই বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ মাজত অত্যন্ত খোকোজা থাকে বা সেইকাৰণে বহু অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলে সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে আজি আমি দেখিছোঁ যে কেৰিয়াৰ কাউন্সেলিঙৰ কিছু তেওঁলোকে ব্যৱস্থা কৰিছে। ছাত্ৰসকলে কেনেকৈ পঢ়িব, এটা প্ৰতিষ্ঠানক মাতি আনি তেওঁলোকে ছাত্ৰ ছাত্ৰীক এই সম্পৰ্কে জ্ঞান প্ৰদান কৰিছে। মই এইটো এটা খুব আদৰণীয় পদক্ষেপ। অভিনন্দন অনুষ্ঠানটো জনোৱাৰ লগতে তেওঁলোকক উৎসাহ জনোৱাৰ লগতে তেওঁলোকক কেৰিয়াৰ সম্পৰ্কে সচেতন কৰিবৰ কাৰণে, কেৰিয়াৰ সম্পৰ্কে সজাগতা কৰিবৰ কাৰণে বা তেওঁলোকে ভৱিষ্যতে কি লাইনত গ'লে সুবিধা হ'ব সেই সম্পৰ্কে আভাস দিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে, এইটো এটা খুব অত্যন্ত আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। উঠি অহা প্ৰজন্মৰে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ যিটো প্ৰয়াস কৰিছে, এইটো সঁচাকৈ অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীৰ যথেষ্ট সুবিধা হ'ব।